আজি মই আছো ডিব্ৰুগড়ৰ এজন বিশেষ ব্যক্তিৰ লগত মানে এই নতুন বছৰ যেতিয়া পিকনিকৰ সময় হয় এই মানুহজনৰ ভিডিঅ' খুব ভাইৰেল হৈ থাকে। আজি 2 বছৰমান আগতে ভিডিঅ'টো মানে তেওঁৰ ভাইৰেল হৈছিলে। মানুহজন কোন আপোনালোকৰ লগত চিনাকি কৰাই দিছো। দাদা সকলোৱে চাগে চিনি পায়ে। দাদা নামটো এবাৰ কৰিলে ভাল হয় আমাৰ অডিয়েন্সৰ কাৰণে। থেংক ইউ। মোৰ হেৰিটো কৈছো দেই, মোৰ নামটো সুধিছা নহয়, ধৰ্মেন্দ্ৰ চাংমাই। এনে চাংমাইদা বুলি কোনোবাই জানে আৰু কম সংখ্যক মানুহে। এতিয়া তুমি আহিলে ৰবা, এইখিনি কেঁচা মাছ বনোৱা নাই দেই, এইখিনি দেখাই গম পাইছো। তাৰপাছত কিমান মান দেখাই দিয়া। এইটো যোনটো হেৰি দেখিবলৈ খাদ্য আচলতে শব্দ পাপৰ। এতিয়া এনেকে আহিব, এইটো আমাৰ সকলোৱে মৰমৰ পানী টেঙা। তাৰপৰা এইবিলাক বনাই থৈছে চাটনি, বিভিন্ন ধৰণৰ চাটনি, মোটামুটি 1 2 3 4 5 ধৰণৰ চাটনি আমি ব্যৱহাৰ কৰো। আমাৰ এই ওপৰতো এইবিলাক আচাৰ আছে হা, এই খৰিচা। তাৰপাছত এতিয়া আমাৰ বিশেষ এইটো দালিটো উলিয়াই থোৱাৰ কাৰণে প্ৰথমতে দেখাইছো এইটো দালি। তাৰপাছত আহিলে আমাৰ দালিত মানে ধনিয়া দিয়া হয়, ধনিয়া দিয়া হয়। এইটো মই চাউণ্ডটো কমাই পাব কি বাৰু। এইটো একেবাৰে সকলোৱে বৰ্তমান প্ৰিয়, এইটো একেবাৰে প্ৰিয় বুলি নকওঁ। লাই শাকৰ মানে লাই গাহৰি, লাই লগত তিল গাহৰি দেখাব। এইটো একেবাৰে বৰ্তমান কেন্দ্ৰত থকা বস্তুটো হ'ল এইটো তিল গাহৰি। পিচবিলাক দেখিছানে কেনেকুৱা ধুনীয়া ধুনীয়া, বেয়া পিচকেইটা উঠিছে দেখোন। থেংক ইউ। এইটো হ'ল লাই গাহৰি হৈ গ'ল। তাৰপাছত এইটো খৰিচা গাহৰি দেই, খৰিচা ওচৰৰ পৰা দেখাই দিয়ে। পিচবিলাক দেখিছে ধুনীয়া হৈ আছে। আৰু ভাজি আছে। এইটো চালাড আছে। চব ৰেডি আছে। মোটামুটি তুমি ভিডিঅ' ক'বা বহুত ভাল পালো। আৰু মেইন কথাটো কি, আহিবলৈ কৈছো। আৰু সাধাৰণতে মই মেডিকেললৈ আহিবলৈ নকওঁ মানুহক। যদি নোৱাৰি কেতিয়াবা মানে বিপদত পৰি আহে, মেডিকেল আচলতে অহাটো কোনো নিবিচাৰো। কিন্তু তথাপিও যিহেতু জীৱনত এবাৰ মানে 80% মানুহৰ মেডিকেলত অহাটো দৰকাৰ হয়ে। আৰু মানে হেৰি বংশ কুটুমৰ লগত হওক বা নিজৰ লগতে আহিবলগীয়া হয়। সেই মানুহখিনিয়ে মেডিকেলত আহোঁতে এটা ভাল খাদ্য যোগান যে আপুনি ধৰিছে, সেইটোৱে ডাঙৰ কথা। 40 টকাত ভাত দিছো। 40 টকা যিমান পাৰো উন্নত ধৰণৰ খাদ্য দিবলৈ চেষ্টা কৰিছো। ভেজ থালি আৰু চিকেন থালি আমি 100, আৰু আপোনাৰ ফিছ থালিবিলাক সেইবিলাকো 100 আৰু মানে বেলেগ ধৰণৰ চব মাংসবিলাক। নাই হেৰিবিলাক অলপ উল্টা পুল্টা হৈ থাকে। ফিছ থালি গাহৰি তাৰ মোৰ হেৰিটো মানে আমি ফুল প্লেট দি আছো। আমি হেৰি 150 টকা, হাফ প্লেট 100 টকা। আৰু মূল কথাটো হ'ল এইটো মাছৰ যোনটো এইটো মাছ চাই ৰেটটো হৈ থাকে দেই, অলপ আপ ডাউন হয়। লোকেল মাছ ধৰা আজি যদি চিতল মাছ দিওঁ ৰেটটো বাঢ়িব, আজি যদি ধৰা ৰৌ মাছ দিওঁ ৰেটটো অলপ কমিব। ঠিক তেনেকুৱা ধৰণৰ কথা। আৰু যি হওক নহওক, তুমি নৱবৰ্ষ শুভেচ্ছা যাচিছো দেই তোমাক। আৰু নহয় ভোগালী বিহু যাচিছো লগত, তোমাক দুইটা লগতে দিছো। তুমিও দিছা। আৰু মোৰ লিখীয়া মানুহজনক মানে হঠাৎ আহি ভিডিঅ' কৰাৰ কাৰণে বহুত ধন্যবাদ। আচলতে কি হয়, মই আপোনাৰ এইটো কোনো পেইড প্ৰমোচনেল কৰা নাই। এইটো আচলতে আপোনাক কেলে কৰিছো, ৰাতিপুৱা বস্তুবিলাক ৰেডি হৈ আছে, মই আপোনাক নোকোৱাকে এইকাৰণে আহিছো যে কৈ পেলাই আহিলে বা জনাই আহিলে আপুনি ধৰক প্ৰিপাৰেচনটো হেভিকে কৰিব পাৰে। মানুহ নজনাকে আপুনি আহিলে আপুনি ৰাইজক কি খুৱাই আছে সেইটো মানে যিটো অৰিজিনেল ফেক্ট সেইটোত মানে আপোনাক আমি দেখাব পাৰো। সেইকাৰণে মই আহিলো। সেইকাৰণে আপোনাৰ প্ৰিপাৰেচনবিলাক নাই, তথাপিও যিমানখিনি আছে আপুনি দেখালে তাৰ বাবে ধন্যবাদ। আৰু মই এতিয়া যিহেতু সোনকালে আহিলো, মই এতিয়া ভাত খাবলৈ মন নাই। আৰু এবাৰ আহিলে আপোনাৰ ইয়াত ভাত খাম। আৰু আজি মই আপোনাৰ ইয়াত পৰঠা এটাকে খাই থৈ যাওঁ। আৰু দাদা আপোনালোক আকৌ এবাৰ নতুন বছৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা থাকিল, দেৰিকে হ'লেও। আৰু আপোনাৰ এড্ৰেছটো এবাৰ ভালকে আপুনি কৈ দিয়কচোন। হোটেলৰ এড্ৰেছটো অসম মেডিকেল কলেজ ডিব্ৰুগড়, ডিব্ৰুগড় মানে মেডিকেল কলেজৰ প্ৰথম যোনখন গেট, তাৰ পাছত সেইখন দ্বিতীয় গেটখনৰ কথা কৈছো। প্ৰথম যোনখন এইখন সোণালী জয়ন্তী গেটখনৰ পৰা 50 মিটাৰ আহোঁতে 50 মিটাৰ আহি হোটেল ভোগালী পাইছা। আৰু ফ্ৰণ্টতে এটা ছাতি দিয়া থাকেই সাধাৰণতে আমাৰ এইখিনিতে। এইটো এটা চিনাকি হয়। ইয়াতে বহি অকণমান আৰাম কৰি ভিতৰত ভাতটো খাব পাৰিব। ধন্যবাদ। ইমানখিনি আমাৰ ৰেছপন্স দিলে। আকৌ আপোনাৰ হোটেললৈ এদিন আহি ভালকে ভাতে মাংস এসাঁজ খাবহি লাগিব। ঠিক আছে তেন্তে আজিলৈ আহিছো, ধন্যবাদ।